My dear student, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানাই এটা ক্লাছত এজনী ল'ৰাৰ তৰফৰ পৰা কেপ্টেইন থাকে, এজনী ছোৱালীৰ তৰফৰ পৰা কেপ্টেইন থাকে। তো ক্লাছ 6ৰ বিষয়ে কৈছোঁ। মই ক্লাছ 6ত যিটো কেপ্টেইন বনাই দিছোঁ তেখেতসকলৰ নাম, লগত এছিষ্টেণ্ট কেপ্টেইন আছে। মেইন কেপ্টেইন হৈছে ছোৱালী ফালৰ পৰা গীতাশ্ৰী বসুমতাৰী, আৰু তেখেতৰ সহযোগী কেপ্টেইন হৈছে ৰাণী হাজদা। ঠিক তেনেকৈ ল'ৰাৰ ফালৰ পৰা কেপ্টেইন হৈছে বিবেক কৰ্মকাৰ, আৰু ছোৱালী ফালৰ পৰা হৈছে বিশাল হেমব্ৰম। এইকেইজনী কেপ্টেইনৰ সম্পূৰ্ণ অধিকাৰ আছে ক্লাছ 6টো চম্ভালি ৰখা। যদি চম্ভালিব নোৱাৰে তেখেতসকলে আহি মোক ৰিপৰ্ট দিব লাগিব। সেই কথা তোমালোকেও জানা, তোমালোকক বুজাই কোৱা হৈছে। আৰু যদি কোনোবাই কাজিয়া কৰা আৰু তোমালোকে নিজে ঠিক হৈ থাকিবা, নিজে ঠিক হৈ থাকিলেহে আনক শাসন কৰিবলৈ পাৰিবা। নিজে যদি উৎপাত কৰি থাকা তেতিয়াতো হ'লে তোমালোকৰ কথা কোনে শুনিব? হয় নহয়? নিজে গম্ভীৰভাৱে বহি থাকিবা, আৰু কোনোবাই যদি কাজিয়া পেচাল কৰে পঢ়াৰ সময়ত, মই ক্লাছ কৰি থকাৰ সময়ত, তেতিয়া চিধা আহি মোক ক'বা, সিহঁতৰ লগত তুমি কোনো শত্ৰু হ'বলৈ দৰকাৰ নাই, মাৰপিট নকৰিবা, চিধা আহি মোক ক'বা, তাৰ উচিত ব্যৱস্থা মই ল'ম। আৰু আমাৰ মাননীয় প্ৰধান শিক্ষয়িত্ৰী ডাঙৰীয়ানী আছে, তেখেতে তাৰ উচিত ব্যৱস্থা ল'ব।